মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'ত লৈ আহিছোঁ ক্লাছ 8 মেথামেটিক্স নিউ বুকৰ এক্সাৰসাইজ 2.2 কুৱেশ্যন নম্বৰ 5, 6, 7 আৰু 8 কুৱেশ্যন নম্বৰ 5, 6, 7 আৰু 8 আমি ইংৰাজী আৰু অসমীয়া দুটা মিডিয়ামে সলভ কৰিম তো আহা আৰম্ভ কৰোঁ তো প্ৰথমতে লৈছে কুৱেশ্যন নম্বৰ 5 তো এয়া কুৱেশ্যন নম্বৰ 5 The units place digit of a 2-digit number is 5. The number is 5 times the sum of the digits. Find the number. অর্থাৎ দুটা অঙ্ক বিশিষ্ট সংখ্যা এটাৰ এককৰ স্থানৰ অঙ্কটো 5 সংখ্যাটো অঙ্ক দুটাৰ যোগফলৰ 5 গুণ হলে সংখ্যাটো নিৰ্ণয় কৰা তো এক কথাত ক'ব গ'লে 2 ডিজিটৰ নাম্বাৰ মই ইয়াতে লিখি থৈছো ধৰা হল 25 আছে 25 এটা 2 ডিজিটৰ নাম্বাৰ তাৰে এইটো হল আমাৰ এককৰ ঘৰ ঠিক আছে এককৰ ঘৰৰ অঙ্কটো যদি 5 হয় তেনেহলে আমাৰ দশকৰ ঘৰৰ অঙ্কটো কিমান হ'ব ইয়াতে মই 25 লোৱা কাৰে 2 হৈ আছে কিন্তু এটা বস্তু মনত ৰাখিব যেতিয়া সংখ্যাটোক আমি এক্সপান্ড কৰিম তেতিয়া হলে কি হৈ যায় আমাৰ এককৰ ঘৰৰ অঙ্কটো থাকি যায় প্লাস যেটো দশকৰ ঘৰৰ অঙ্ক থাকে কিমান আছে আমাৰ 2 আছে কিন্তু 2 + 5 হলে আমাৰ 7 হে হয় আমাৰ তো 25 নহল তাৰ বাবে মনত ৰাখিব এই 2 ৰ লগত এটা 10 সদায় মাল্টিপ্লাই হৈ থাকে এইটো এটা ফৰমেট থাকে 2 ডিজিট নাম্বাৰ বা 2 ডিজিট দুটা অঙ্ক বিশিষ্ট সংখ্যাৰ এইটো হল আমাৰ ফৰমেট যে 10 into 2 plus কি থাকিল 5 তেতিয়া হলে 25 হ'ব এককৰ ঘৰৰ অঙ্ক আমাৰ 5 এই কথাটো আমাক ইয়াতে কৈছে তো আমি অঙ্কটোক সলভ কৰিম প্ৰথমতে আমি লিখিম given units place digit equal 5 যেটো দিয়া আছে ইউনিট ডিজিট বা এককৰ ঘৰৰ অঙ্কটো 5 দিয়া আছে let's tens place digit is x ধৰা হল দশকৰ ঘৰৰ যেটো অঙ্ক আছে এটো আমাৰ x বুলি ধৰি লৈছো ইয়াতে আমাৰ 2 আছে আমি তাতে x ধৰি লম এতিয়া the number is মনত ৰাখিব সংখ্যাটো এইটো ফৰমেটত থাকিব 10 ৰ লগত দশকৰ ঘৰৰ অঙ্কটো ইনটু হৈ যাব প্লাসৰ 5 থাকিব ঠিক আছে এইটো হল আমাৰ সংখ্যাটো the number is 10x plus 5 এতিয়া কোৱেশ্চন মতে কি কৈছে কোৱেশ্চনটো আমাক কৈছে কি কৈছে কোৱেশ্চনত যে যেটো সংখ্যা পাবা 10x plus 5 এই সংখ্যাটো কি হ'ব তাৰে দুটা অঙ্ক আছিল এককৰ ঘৰৰ অঙ্ক আৰু দশকৰ ঘৰৰ অঙ্ক তো দশকৰ ঘৰৰ অঙ্কটো কিমান আছে x আৰু এককৰ ঘৰৰ অঙ্ক আছে 5 তাৰে যেটো যোগফল সেই যোগফলটো হল আমাৰ x plus 5 তার লগত আকৌ 5 আমাৰ কি হৈ আছে পূৰণ হৈ আছে আমাৰ ওপৰত কোৱেশ্চনটো ইংৰাজীত চাই লওঁ কি কৈছে যে the number অৰ্থাৎ এই নাম্বাৰটো এই সংখ্যাটো the number is 5 times অৰ্থাৎ 5 গুণ হয় কাৰ the sum of the digit দুটা কি আছে 5 আৰু x এটা এককৰ ঘৰৰ বা ওৱান্স প্লেস এটা টেন্স প্লেসৰ এই দুটাৰ সাম অৰ্থাৎ যোগফল অলৰাইট তো এতিয়া আমি সলভ কৰিব লাগে সলভ কৰি আমাৰ সংখ্যাটো উলিয়াব লাগে ফাইনাল যেটো সংখ্যা নিউমেৰিকেল ভ্যালু সেইটো আমি উলিয়াব লাগে আমি কি কৰিম প্ৰথমতে 10x plus 5 equal 5 into x plus 5 তো আমি পাই গলো এইটো according to question এতিয়া 10x plus 5 equal এইটো আমি কি কৰিব লাগিব ডিস্ট্ৰিবিউট কৰিব লাগিব 5x plus 5 5 25 ঠিক আছে এতিয়া সোয়া x বিলাক আমি লেফট সাইডত লৈ আহিম 10x আছে আৰু 5x ক আমি বাওফালে লৈ আহিলো মাইনাস প্লাসৰ 5x মাইনাসৰ 5 হ'ব ইকুয়াল মাইনাসৰ 5x হ'ব ইকুয়াল রাইট হ্যান্ড সাইডত 25 আছে 25 এজ ইট ইজ থাকিব আৰু এই 5 আমি ৰাইট হ্যান্ড সাইডত ট্ৰান্সপোজ কৰি দিম প্লাসৰ 5 মাইনাসৰ 5 হৈ যাব এতিয়া 10x ৰ পৰা 5x মাইনাস কৰি দিলে আমাৰ কিমান থাকে 5x থাকে এতিয়া ৰাইট হ্যান্ড সাইডত কি 25 ৰ পৰা 5 মাইনাস কৰিলে 20 থাকে এতিয়া যেহেতুকে আমাক ভ্যালু উলিয়াব লাগে x ৰ গতিকে আমি x ইকুয়াল লিখাৰ লগে লগে 5 টু ৰাইট হ্যান্ড সাইডত গৈ ট্ৰান্সপোজ হৈ যাব তলত বহিব ইনটু আছিল ডিভাইড হৈ যাব 20 ৰাইট হ্যান্ড সাইডত এজ ইট ইজ থাকিল 20 আৰু 5 তলত গল ডিভাইড হৈ গল 5 এ 20 কাটিলে 4 হয় x ৰ ভ্যালু আমি কিমান পালো 4 পালো এতে x ৰ ভ্যালু যেতে আমি 4 পালো আমাৰ সংখ্যাটো উলিয়াব লাগে তো সংখ্যাটো আমি কি লিখিছিলো দা নাম্বাৰ ইজ আমি কি লিখিছিলো 10x plus 5 লিখিছিলো নিশ্চয় জানা ওপৰত লিখা আছে যেটো আমি সংখ্যা পাইছিলো দা নাম্বাৰ ইজ এই নাম্বাৰৰ ফুল ভ্যালুটো আমাক লাগে এতিয়া নাম্বাৰটো কি হ'ব দুটা ডিজিটৰ নাম্বাৰ লাগে আমি যেটো নাম্বাৰ লৈছিলো সেইটো আছিল আমাৰ ফৰমেট 2 ডিজিট নাম্বাৰৰ ফৰমেট এইটো তাৰে 10 আছিল 10 এজ ইট ইজ থাকিব ইনটু এই x ৰ ঠাইত x ৰ ভ্যালু কিমান বহাবা ইনটু আছে ইয়াতে ৰিলেচন টু 4 বহাবা প্লাস 5 10 4 যা 40 প্লাস 5 ইকুয়াল কিমান হল 45 হল এই আনসার তো কোশ্চেন নাম্বার 1 ৰ ইংলিশ পাৰ্টটো আমি সলভ কৰিলি এতিয়া সলভ কৰিম এছামিজ পাৰ্ট তো এয়া কোশ্চেন নাম্বার 5 ৰ অসমীয়া পাৰ্ট দুটা অঙ্ক বিশিষ্ট সংখ্যা এটাৰ এককৰ স্থানৰ অঙ্কটো 5 সংখ্যাটো অঙ্ক দুটাৰ যোগফলৰ 5 গুণ হলে সংখ্যাটো নিৰ্ণয় কৰা তো মনত ৰাখিবা যেতিয়া আমি সমাধান বা সলিউশন বুলি লিখিব পাৰো ইয়াতে দিয়া আছে এককৰ ঘৰৰ অঙ্কটো 5 দিয়া আছে তো দশকৰ ঘৰৰ অঙ্কটো আমি ধৰিব লাগিব ধৰা হল দশকৰ ঘৰৰ অঙ্কটো
অংকটো x হ'ব তো আমাৰ দুটা অংক হৈ গ'ল এটা হ'ল এককৰ ঘৰৰ অংকটো আমাৰ কিমান হ'ল 5 হ'ল আৰু দশকৰ ঘৰৰ অংকটো আমাৰ কি হ'ল x হ'ল তো মনত ৰাখিবা এই দুটা অংকটি যেতিয়া আমাৰ এটা সংখ্যা ফৰ্ম হয় ধৰা হ'ল 25 এতিয়া আমি যদি 5 লিখো আৰু 2 লিখো এই দুটা যোগ কৰিলে কিন্তু আকৌ কি হয় 7 হয় তাৰ বাবে মনত ৰাখিব লাগে যেটো দশকৰ ঘৰৰ অংক থাকে তাৰ লগত এটা 10 মাল্টিপ্লাই হৈ থাকে আৰু এককৰ ঘৰৰ অংকটো কি হৈ থাকে প্লাস হৈ থাকে এইটো হ'ল আমাৰ ফৰ্মেট তো এই দশকৰ এককৰ ঘৰৰ 5 আৰু দশকৰ ঘৰৰ x এই দুটা দি যদি আমি দুটা অংক বিশিষ্ট সংখ্যা বনাব যাওঁ তেনেহলে সেই সংখ্যাৰ ফৰ্মেটটো হয় আমাৰ 10x plus 5 অৰ্থাৎ দশকৰ ঘৰৰ অংকটোৰ লগত 10 এটা ইনটু হৈ থাকে প্লাস এককৰ ঘৰৰ অংকটো প্লাস হৈ থাকে অলৰাইট তো এতিয়া আমি প্ৰশ্নমতে আমাক যেটো কৈছে যে যেটো সংখ্যা পাবা এই সংখ্যাটো অৰ্থাৎ আমাৰ কোনটো সংখ্যা পালো আমি 2 ডিজিট সংখ্যা এই সংখ্যাটো কি হয় ইকুৱেল হয় কাৰ যে অংক দুটাৰ যোগফলৰ 5 গুণ অংক দুটা আছে আমাৰ কি 5 আৰু x তো x + 5 ইয়াৰ যোগফল তাৰ 5 গুণ অৰ্থাৎ 5 পূৰণ কৰিব লাগে এতিয়া আমি ক্যালকুলেশনখিনি কৰিব লাগে 10x + 5 লেফট হ্যান্ড সাইডত এজ ইট ইজ থাকিব ইকুৱেল 5 ৰ লগত x এবাৰ মাল্টিপ্লাই হলে 5x আৰু 5 ৰ লগত প্লাস 5 ৰ লগত 5 মাল্টিপ্লাই কৰিলে 25 হয় অলৰাইট নিশ্চয় বুজি পাইছা এতিয়া চোৱা x বোৰ আমি লেফট হ্যান্ড সাইডত লৈ আহিব লাগে x অলৰেডি আমাৰ লেফট হ্যান্ড সাইডত 10x আছে আৰু 5x টো আমি লেফট হ্যান্ড সাইডত লৈ আহিম প্লাসৰ আছে মাইনাসৰ 5 হ'ব ইকুৱেল ৰাইট হ্যান্ড সাইডত আমি সিঙ্গেল নাম্বাৰ বোৰ যিবোৰ থাকে কনস্ট্যান্ট বা ধ্ৰুবক বোৰ আমি ৰাইট হ্যান্ড সাইডত লৈ যাম 25 আছে আৰু এই 5 আমাৰ ৰাইট হ্যান্ড সাইডত যাব প্লাসৰ আছে মাইনাসৰ 25 হ'ব এতিয়া বাকি ক্যালকুলেশনখিনি কেনেকৈ কৰিব লাগিব চোৱা 5 ৰ কিমান আছে ইয়াতে আমাৰ 10x ৰ পৰা 5x বিয়োগ কৰি দিয়া 5x পাবা 25 ৰ পৰা 5 বিয়োগ কৰি দিয়া 20 পাবা এতিয়া আমাক x ৰ ভ্যালু লাগে x যেতিয়া আমি বাওফালে লিখিম 5 টো আমাৰ ট্ৰান্সপোজ হৈ সোফালে যাব সোফালে অলৰেডি 20 আছে 20 ওপৰত বহিব আৰু 5 ইনটু আছিল কাৰণে তলত ৰাইট হ্যান্ড সাইডে যাই ডিভাইড হ'ব অৰ্থাৎ তলত বহিব এতেকে কি কৰিবা 5 এ দি 20 কটাকটি কৰা কিমান পাবা 4 পাবা তেনেহলে x ৰ ভ্যালু কিমান পালো আমি 4 পালো এতিয়া আমাৰ কোশ্চেনৰ মতে আমি কি কৰিব লাগে সংখ্যাটো নিৰ্ণয় কৰিব লাগে অৰ্থাৎ সংখ্যাটো হ'ব সংখ্যাৰ ফৰমেটটো আমি আগতে লিখিব লাগিব কিমান আছে 10x + 5 যেহেতু কি ইয়াতে x আছে x টো নোহোৱা কৰি প্লাই আমাৰ ফাইনাল ভ্যালুটো উলিয়াব লাগে তো 10x + 5 আমি সংখ্যাটো হ'ব বুলি লিখি প্লাই 10 ৰ ঠাইত আমি 10 লিখিলো x ৰ যে 10x + 5 আছে 10 ৰ লগত 10 as it is থাকিল ইনটু x ৰ ভ্যালু আমি কিমান পাইছো 4 পাইছো 4 লিখিলো প্লাস 5 লিখিলো এতিয়া ইয়াৰ পৰা এই আনসাৰটো গৈ প্লাই ইয়াতে লিখা হৈছে যে 10 আৰু 4 মাল্টিপ্লাই কৰিলে 40 হয় প্লাসৰ 5 লিখা হল 40 আৰু 5 প্লাস কৰিলে কিমান হয় 45 হয় এই আনসাৰ তো নিশ্চয় বুজি পাইছা এইখিনি আমি কোশ্চেন নম্বৰ 5 ৰ ইংলিশ আৰু আসামিজ দুটা পাৰ্টে সলভ কৰিলো এতিয়া আমি সলভ কৰিম কোশ্চেন নম্বৰ 6 তো এক কোশ্চেন নম্বৰ 6 the length of first side of a scalene triangle is 2 cm more than that of third side and the length of second side is 5 cm less than twice that of the third side if the perimeter of the triangle is 29 cm determine the length of the sides of the triangle কি কৈছে অসমীয়াত বুজি লোৱা এটা বিষমবাহু ত্ৰিভুজৰ প্ৰথম বাহু তৃতীয় বাহুতকৈ 2 সেন্টিমিটাৰ বেছি আৰু দ্বিতীয় বাহুত তৃতীয় বাহুৰ দুগুণতকৈ 5 সেন্টিমিটাৰ কম ত্ৰিভুজটোৰ পৰিসীমা যদি 29 সেন্টিমিটাৰ হয় তেন্তে তিনিওডাল বাহুৰ জোখ উলিওৱা কোশ্চেনটো হয়তো পঢ়িলে বুজি পোৱাত অলপ অসুবিধা হয় চিত্ৰ আঁকিলে যিকোনো বস্তু বুজাত সুবিধা হয় ঠিক আছে তো ইয়াতে কৈছে যে এটা বিষমবাহু ত্ৰিভুজ অৰ্থাৎ স্কেলেন ট্ৰায়াঙ্গেল ইংলিছত কোৱা হয় স্কেলেন বা বিষমবাহু ত্ৰিভুজ নিশ্চয় তোমালোকে জানা যে তিনিওটা বাহুৰ মাপ বেলেগ বেলেগ থাকে তো ইয়াতে এটা বস্তু দেখা যায় যে যেটো থাৰ্ড সাইড কৈছে এই থাৰ্ড সাইডৰ পৰা কি কৰিছে ফাৰ্স্ট সাইড আৰু সেকেন্ড সাইডৰ ৰিলেট কৰি এটা ভ্যালু দিছে তো তাৰ বাবে আমি থাৰ্ড সাইডটো আগত ধৰি ল'ব লাগিব ধৰা হল এইটো হৈ আছে আমাৰ থাৰ্ড সাইড এইটো আমাৰ থাৰ্ড সাইড ঠিক আছে থাৰ্ড সাইড এইটো হল সেকেন্ড সাইড সরি এইটো ফার্স্ট সাইড এইটো ফার্স্ট সাইড ধরু তলটুক এইটো ফার্স্ট সাইড ধরু আৰু এইটুক সেকেন্ড সাইড ধরা হইছে ঠিক আছে তো থার্ড সাইডৰ ভ্যালু একেবাৰে কম বুলি কৈছে যাৰ কাৰণে আমি থাৰ্ড সাইডটো আগতে ধৰিব লাগিব যেহেতু কোনো ভ্যালু দিয়া নাই তো আমি লিখিম সলিউশন বুলি লিখিবা আগতে সলিউশন বুলি লিখি প্লাই ইয়াতে লিখিবা লেট অৰ্থাৎ ধৰা হল থাৰ্ড সাইড টু x এই থাৰ্ড সাইড টু x ধৰা হল আটাইতকৈ সৰু ইয়াৰ পৰা কোশ্চেনটোৰ পৰা বুজা যায় কোশ্চেনটো ভালদৰে পঢ়ি লবা যদি থাৰ্ড সাইড x হয় তেনেহলে ফাৰ্স্ট সাইড ইয়াৰ পৰা দেখা যায় যে ফাৰ্স্ট সাইডটো হল যে থাৰ্ড সাইডতকৈ 2 সেন্টিমিটাৰ বেছি
the length of the first side of a scalene triangle is 2 centimeter more than the third side. অর্থাৎ থার্ড সাইডতকৈ 2 সেন্টিমিটাৰৰ বেছি আছে। তো তেনেহ'লে ফাৰ্ষ্ট সাইডটো কি হ'ব, থাৰ্ড সাইড আছে x, তাতকৈ 2 সেন্টিমিটাৰ বেছি, অৰ্থাৎ x + 2 হৈ যাব। তো এতিয়া চোৱা, ইয়াতে আমি থাৰ্ড সাইডৰ ভেলু পালোঁ x, ফাৰ্ষ্ট সাইডৰ ভেলু পালোঁ আমি x + 2, আৰু থাৰ্ড সাইডৰ ভেলুটো ছেকেণ্ড সাইডৰ ভেলুটো ইয়াৰ পৰা ৰিলেশ্যন আমি যিটো দিয়া আছে সেইমতে আমি উলিয়াম। ইয়াতে কৈছে the length of the second side is 5 centimeter less than twice of the third side. Second side যেটো ভ্যালু হ'ব third side or twice তাতকৈ 5 centimeter কম। তো twice বুলি ক'লে ফার্স্ট সাইডৰ যেটো ভ্যালু আছে x, তাৰে twice অৰ্থাৎ 2x, তাতকৈ 5 লেস আছে। 5 লেস অৰ্থাৎ কিমান আছে -5। ঠিক আছে, তো আমি তিনিটা সাইড ইতিমধ্যে পালো। ভেৰিয়েবল আমি ধৰি ললো, এটা হল x, এটা থার্ড সাইড হল x, ফার্স্ট সাইড x + 2, সেকেন্ড সাইড 2x - 5। যদিও ইয়াতে ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড আমি একেলগে লিখিব পৰা নাই, চিৰিয়েলি লিখিব পৰা নাই, কাৰণ থাৰ্ড সাইডটো আগত লিখিব লগা হৈছে। ইয়াতে এই কুৱেশ্যনৰ মতেহে আমি আগবাঢ়িছোঁ। ঠিক আছে, তো আহা আমি পৰৱৰ্তী অংশ গৈ পেলাই ছল্ভ কৰোঁ। ইয়াতে ছল্ভ কৰাই আছে, জাষ্ট মই তোমালোকক ইয়াতে বুজাই দিম ভালকৈ। কি কৈছে এতিয়া চোৱা, একৰ্ডিং টু দ্য কুৱেশ্যন, ইয়াতে এটা কুৱেশ্যনত এটা কথা কৈছে যে যিটো ট্ৰাইংগেল দিয়া আছে বা ত্ৰিভুজ দিয়া আছে, আমি ইংলিছ পাৰ্টটো ছল্ভ কৰি আছোঁ এতিয়া, সেইটোৰ পেৰিমিটাৰ বা পৰিসীমা দিয়া আছে 29 সেন্টিমিটাৰ। তো কুৱেশ্যন একৰ্ডিং টু দ্য কুৱেশ্যন যিটো ফেক্ট হ'ব সেইটো হ'ব তিনিওটা ছাইড যোগ কৰিলে আমাৰ পৰিসীমাৰ সমান হয় বা পৰিসীমা হৈ যায়। তো তিনিওটা ছাইড, এটা হ'ল থাৰ্ড ছাইড হ'ল x, ছেকেণ্ড ছাইড হৈছে ফাৰ্ষ্ট ছাইড হৈছে x + 2, ছেকেণ্ড ছাইড হৈছে 2x - 5। তো তিনিওটা ছাইড যোগ কৰিলে পৰিসীমাৰ সমান হয়, নিশ্চয় আমি এইটো জানো। ঠিক আছে, এতিয়া কি কৰা হ'ল যে যিবোৰ ভেৰিয়েবলছ আছে এইবোৰ আগতে যোগ বিয়োগ কৰিব লাগিব। ভেৰিয়েবলছৰ ভিতৰত কি কি আছে, ইয়াতে x + x + 2x, তেনেহ'লে 4x হৈ গ'ল। 1x + 1x, 2x + 2x, ইফালে আছে 4x। তো 4x আৰু যিখিনি কনষ্টেণ্ট আছে যে 2ৰ পৰা 5 বিয়োগ কৰিব লগা হৈছে। তো 2 সৰু 5 ডাঙৰ, গতিকে সৰুৰ পৰা ডাঙৰ বিয়োগ কৰিলে -1 হয়, 5ৰ পৰা 2 - কৰিলে 3। তো 4x - 3 = 29 এজ ইট ইজ থাকিল ৰাইট হেণ্ড ছাইডত। এতিয়া 4xটো আমি বাওঁফালে ৰাখিম, আৰু যিটো কনষ্টেণ্ট নাম্বাৰ থাকে ছিংগল নাম্বাৰ সেইটো আমি সোঁফালে ট্ৰান্সপ'জ কৰিব লাগিব। 29 এজ ইট ইজ থাকিল, আৰু 3 গৈ পেলাই ৰাইট ছাইডত বহিব, -ৰ আছিল +3 হৈ গ'ল। এতিয়া চোৱা কেলকুলেশ্যনখিনি কৰিব লাগে। 4x এজ ইট ইজ থাকিল, 29 আৰু 3 প্লাছ কৰিলে 32 হৈ যায়। এতিয়া আমি অকল এক্সৰ ভেলু উলিয়াব লাগে। x যেতিয়া আমি লিখিম 4 ট্ৰান্সপ'জ হৈ সোঁফালে গৈ তলত বহিব, আৰু 32 ওপৰত থাকিব। 4 দি 32 কাটিলে কিমান পাবা, 8 পাবা, নিশ্চয় জানা। এতিয়া এক্সৰ যিটো ভেলু সেইটো কিমান পালোঁ আমি, 8 পালোঁ। এতিয়া এই এক্সৰ ভেলুটো ব্যৱহাৰ কৰি তিনিটা ছাইডৰ ভেলু আমি উলিয়াব লাগিব। তো ফাৰ্ষ্ট ছাইড, ছেকেণ্ড ছাইড, থাৰ্ড ছাইড এতিয়া আমি চিৰিয়েলি লিখিছোঁ। ফাৰ্ষ্ট ছাইডত কিমান আছিলে, x + 2 পাইছিলোঁ, যদিও আমি ছেকেণ্ডত লিখিছিলোঁ। তেতিয়া এক্সৰ ঠাইত এক্সৰ ভেলু 8 লিখা হৈছে, প্লাছ এজ ইট ইজ লিখা হৈছে, 2 এজ ইট ইজ লিখা হৈছে, 8 + 2 10 সেন্টিমিটাৰ হৈ গ'ল। ছেকেণ্ড ছাইড তাতে আমি যিটো কুৱেশ্যনত লিখিছোঁ বা ভেৰিয়েবলছ ধৰাৰ সময়ত যিটো লিখিছোঁ তাতে আছে 2x - 5। তো 2xৰ ঠাইত আমি কি লিখিম, 2x - 5 আমি এজ ইট ইজ লিখিলোঁ। 2 ঠাইত 2 এজ ইট ইজ, এই এক্সৰ ঠাইত আমি কিমান পাম, 8 ইনটু কৰি দিব লাগিব। এই মাইনাছৰ ঠাইত -5 এজ ইট ইজ থাকিব। এতিয়া চোৱা 2 8 16 -5 থাকিল, 16ৰ পৰা 5 মাইনাছ কৰিলে 11 পোৱা যায়। এতিয়া থাৰ্ড যিটো ছাইড আছে, থাৰ্ড ছাইডটো কিমান হৈ আছে, 1 সেন্টিমিটাৰ আছে, আৰু 1 সেন্টিমিটাৰৰ ভেলু আমাৰ কিমান আছে, 8 সেন্টিমিটাৰ আছে। এই এনচাৰ। তো কুৱেশ্যন নম্বৰ 6ৰ ইংলিছ পাৰ্টটো ছল্ভ কৰিলোঁ। এতিয়া আমি ছল্ভ কৰিম এছামিজ পাৰ্ট। অৱশ্যে ইংলিছ আৰু এছামিজ পাৰ্ট একে কৰিবলগীয়া বিশেষ একো নাই, জাষ্ট খালি ফাৰ্ষ্ট লাইনটো অলপ বেলেগকৈ লিখিবা যে কুৱেশ্যনটো পঢ়ি লোৱা। এটা বিষমবাহু ত্ৰিভুজৰ প্ৰথম বাহু তৃতীয় বাহুতকৈ 2 সেন্টিমিটাৰ বেছি, আৰু দ্বিতীয় বাহু তৃতীয় বাহুৰ দুগুণতকৈ 5 সেন্টিমিটাৰ কম। ত্ৰিভুজটোৰ পৰিসীমা যদি 29 সেন্টিমিটাৰ হয়, তেন্তে তিনিওডাল বাহুৰ জোখ উলিওৱা। নিশ্চয় বুজিব পাৰিছে, আগতে আমি ছল্ভ কৰিলোৱে। প্ৰথমতে আমি তৃতীয় বাহুটো আগত ল'ব লাগিব, কাৰণ তৃতীয় বাহুৰ পৰা বাকী গোটেইখিনি ৰিলেট কৰিছে। তৃতীয় বাহুৰ মাপ একেবাৰে কম, সৰু আছে ইয়াৰ ভিতৰত, গতিকে আমি x ধৰিছোঁ। সেইমতে প্ৰথম বাহুৰ যিটো মাপ হয় সেইটো আমাৰ তৃতীয় বাহুতকৈ 2 বেছি, যাৰ কাৰণে তৃতীয় বাহুৰ যোগ x, তাৰ লগত আমি 2 প্লাছ কৰি দিম। দ্বিতীয় বাহু যিটো আছে তাৰ যোগটো হৈছে যে যিটো আমাৰ মানে তৃতীয় বাহু আছে তাৰ দুগুণতকৈ 5 কম। তৃতীয় বাহু x, তাৰ দুগুণ হ'ল 2x, তাতকৈ 5 কম মানে -5। এতিয়া প্ৰশ্নমতে তিনিওটা ছাইড যোগ কৰিলে x + 2 আৰু x - 5 যোগ কৰিলে তাৰ পৰিসীমাৰ সমান হয়, যিটো পৰিসীমা ইতিমধ্যে দিয়া আছে 29 সেন্টিমিটাৰ। অলৰাইট, তো কেলকুলেশ্যনখিনি আগৰ দৰে একে। তিনিটা আমি এক্সখিনি প্লাছ কৰিম, x + x, 1x + 1x + 2x 4x হয়, আৰু 2ৰ পৰা 5ক বিয়োগ কৰিলে -3 হয়, ইকুৱেল
পেৰিমিটাৰ যিটো 29 এজ ইট ইজ থাকিব এতেকে 4x ইকুৱেল টু এই 3ক আমি ৰাইট হেণ্ড ছাইডত ট্ৰান্সপ'জ কৰি দিয়া হৈছে ইয়াতে কিমান পাইছোঁ আমি প্লাছৰ 3 পাইছোঁ মাইনাছৰ 3 ৰাইট হেণ্ড ছাইডত গ'লে প্লাছৰ 3 হয় 4x ইকুৱেল 29 প্লাছ 3 32 হৈ যায় এতেকে x ইকুৱেল আমি 4 ট্ৰান্সপ'জ কৰি দিম তলত গৈ বহিব ওপৰত 32 এজ ইট ইজ থাকিব 4 এদি 32 কাটিলে আমি 8 পাওঁ এতেকে xৰ ভেলু 8 তেনেহ'লে প্ৰথম বাহুৰ যোগটো আমি উলিয়াব লাগে x আমি x প্লাছ 2 ধৰিছিলোঁ xৰ ভেলু 8 2ৰ ভেলু 2 এজ ইট ইজ থাকিল দুটা যোগ কৰিলে 10 পোৱা যাব 10 সেণ্টিমিটাৰ হ'ল প্ৰথম বাহু দ্বিতীয় বাহু তাৰ পৰা আমি লৈছোঁ 2x - 5 এইটো ক'ৰ পৰা আহিছে তথাপিও যদি কনফিউজ হয় ইয়াৰ পৰা এইটো হ'ল আমাৰ এইটো হ'ল প্ৰথম এইটো হ'ল দ্বিতীয় এইটো হ'ল তৃতীয় ঠিক আছে তাতে উলট পালট কৰি লিখা হৈছিল কুৱেশ্যনৰ ডিমাণ্ডৰ কাৰণে এতিয়া চোৱা কি কৰিব লগা হৈছে যে 2x - 5 2ৰ ঠাইত 2xৰ ঠাইত 8 ইনটু হৈ আছে মাইনাছৰ ঠাইত -5 এজ ইট ইজ আছে এতিয়া 2 8 যা 16 - 5 16ৰ পৰা 5 মাইনাছ কৰিলে কিমান হয় 11 হয় 11 সেণ্টিমিটাৰ আৰু তৃতীয় বাহুৰ যোগ আমি অনলি x ধৰিছিলোঁ আৰু xৰ ভেলু আমি ইতিমধ্যে কুৱেশ্যনত পাইছোঁ 8 সেণ্টিমিটাৰ এনচাৰ তো এইখিনিতে আমি কুৱেশ্যন নম্বৰ 6ৰ ইংলিছ আৰু এছামিছ দুটা পাৰ্টি সলভ কৰিলোঁ এতিয়া আমি সলভ কৰিম কুৱেশ্যন নম্বৰ 7 প্ৰথমতে ইংলিছ মিডিয়াম তাৰপিছত এছামিছ মিডিয়াম তো ইয়াৰ কুৱেশ্যন নম্বৰ 7 6 টাইমছ of a number is same as 3 times of a number obtained by adding 12 to the number. Find the number. অৰ্থাৎ এটা সংখ্যাৰ 6 গুণ সংখ্যাটোৰ লগত 12 যোগ কৰি পোৱা যোগফলৰ 3 গুণৰ সমান হয় সংখ্যাটো উলিওৱা তো ইয়াতে সলিউশন বুলি লিখি দিবা লিখি লেট দ্য নাম্বাৰ বি x যিটো সংখ্যাৰ কথা কৈছে এই সংখ্যাটো দিয়া নাই ধৰা হলে এই সংখ্যাটো কিমান আছে x আছে তো এতিয়া কোৱেশ্চন মতে কি কৈছে এই সংখ্যাটোৰ 6 গুণ অৰ্থাৎ আমি যেটো সংখ্যা ধৰিলো x তাৰে 6 গুণ সমান সমান কিমান হৈ যায় যে এই সংখ্যা দুটাৰ কিমান যোগফল এই 12 যোগ কৰি সংখ্যাটোৰ লগত অৰ্থাৎ আমাৰ সংখ্যাটো কি আছে x আছে তাৰ লগত আমি 12 যোগ কৰি এই সংখ্যাটোৰ লগত x আছে তাৰ লগত 12 যোগ কৰি তাৰ 3 গুণৰ সমান হয় অৰ্থাৎ তাৰ লগত 3 মাল্টিপ্লাই কৰা হয় তো কোৱেশ্চনটো আকৌ এবাৰ ইয়াৰ পৰা বুজি লোৱা যে যেটো সংখ্যা আছে এই সংখ্যাটো 6 টাইমছ অফ এ নাম্বাৰ এই সংখ্যাটোৰ 6 টাইম অৰ্থাৎ 6x ইকুয়াল 3 টাইমছ অৰ্থাৎ 3 পূৰণ নাম্বাৰ অবটেইনড বাই এডিং 12 টু দা নাম্বাৰ যেটো নাম্বাৰ আছে তাৰ লগত 12 এড কৰি যেটো নাম্বাৰ পাও তাৰে 3 গুণ অৰ্থাৎ 3 টাইমছ তো ক্যালকুলেশন কৰি লোৱা 6x ইকুয়াল এই 3 ক আমি কি কৰিব লাগিব ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি এপ্লাই কৰি 3 আৰু x মাল্টিপ্লাই কৰি 3x হ'ব আৰু 3 প্লাস এজ ইট ইজ থাকিব 3 12 যা 36 হ'ব এতিয়া এটা কথা নিশ্চয় জানা যে এইবোৰ অংক সলভ কৰাৰ সময়ত এলজেব্ৰিক এক্সপ্ৰেছন সলভ কৰাৰ সময়ত ভেৰিয়েবলছবোৰ বাওফালে আনিব লাগে যিবোৰ আমাৰ কি থাকে চলক থাকে x থকা বাওফালে আনিব লাগে বাওফালে অলৰেডি 6x আছে থাকিব আৰু প্লাছৰ 3x বাওফালে আহিব মাইনাছৰ 3x হ'ব ইকুৱেল টু এজ ইট ইজ থাকিল ৰাইট হেণ্ড সাইডত 36 আছে এজ ইট ইজ থাকিল কাৰণ সিঙ্গেল যেটো নাম্বাৰ আছে সদায় ৰাইট হেণ্ড সাইডত থাকে এতিয়া 6x ৰ পৰা 3x বিয়োগ কৰিলে 3x পাবা ইকুৱেল টু কিমান হ'ব 36 এজ ইট ইজ থাকিব এতেকে x ৰ ভ্যালু লাগে x যেতিয়া বাওফালে লিখিবা 3 কোন ফালে যাব ৰাইট হেণ্ড সাইডত যাব ইনটু আছে ডিভাইড হ'ব অৰ্থাৎ তলত বহিব ওপৰত 36 আছে এজ ইট ইজ থাকিব এতেকে 3 দি 36 ক কাটি দিয়া কিমান পাবা 12 পাবা ঠিক আছে x ৰ ভ্যালু কিমান হল 12 হল তেনে হলে যেটো আমাক কোৱেশ্চনত কৈছিল দা নাম্বাৰ ইজ আমাক কৈছিল সংখ্যাটো কিমান হ'ব আমি সংখ্যাটো ধৰিছিলো x আৰু x ৰ ভ্যালু আমি কিমান পাইছো 12 পাইছো গতিকে এনসাৰটো ডাইৰেক্ট লিখি দিবা देयरफॉर দা নাম্বাৰ ইজ 12 তো কোৱেশ্চন নাম্বাৰ 7 ৰ ইংলিশ পাৰ্টটো আমি সলভ কৰিলো এতিয়া আমি সলভ কৰিম এছামিজ পাৰ্টটো ইয়া কোৱেশ্চন নাম্বাৰ 7 ৰ এছামিজ পাৰ্ট এটা সংখ্যাৰ 6 গুণ সংখ্যাটোৰ লগত 12 যোগ কৰি পোৱা যোগফলৰ 3 গুণৰ সমান হয় সংখ্যাটো উলিওৱা ধৰা হল এতে সলিউশন দিবা বা সমাধান বুলি লিখিবা ধৰা হল সংখ্যাটো x যেটো সংখ্যাৰ কথা কৈছে সংখ্যাটো x বুলি ধৰা হৈছে প্ৰশ্নমতে কি কৈছে এই সংখ্যা যেটো আছে তাৰ 6 গুণ কি হয় এই সংখ্যাটোৰ লগত 12 যোগ কৰিলে তাৰে 3 গুণ হয় অৰ্থাৎ 3 পূৰণ নিশ্চয় বুজি পাইছা তো 6x এজ ইট ইজ থাকিল এই 3 লগত x মাল্টিপ্লাই কৰিলে 3x 3 লগত 12 মাল্টিপ্লাই কৰিলে 36 আমাৰ এটা নিয়ম আছে যে আমি যিবেলা চলক আছে বা ভেৰিয়েবল আছে আমি বাওফালে আনিব লাগিব 6x আছে বাওফালে এজ ইট ইজ থাকিল 3x বাওফালে আহিব প্লাস আৰু 3x আছে মাইনাস 3x হ'ব ইকুয়াল 36 কনস্ট্যান্ট বা সিঙ্গেল নাম্বাৰটো ৰাইট হেণ্ড সাইডত এজ ইট ইজ থাকিব অলৰাইট এতিয়া 6x ৰ পৰা 3x বিয়োগ কৰি দিয়া 3x পাবা ইকুয়াল 36 এজ ইট ইজ থাকিল এতিয়া আমাৰ x ৰ ভ্যালু হে উলিয়াব লাগে x ৰ ভ্যালু আমি উলিয়াওতে 3 টো আমি ৰাইট হেণ্ড সাইডত ট্ৰান্সপোজ কৰি দিব লাগে ইনটু আছে ডিভাইড হ'ব অৰ্থাৎ তলত বহিব 3 দি 36 ক কটাকটি কৰিলে আমি কিমান পাওঁ 12 পাওঁ x ৰ ভ্যালু আমি 12 পালো আৰু x টো আছিল আমাৰ এই সংখ্যাটো যেটো ধৰিছিলো গতিকে x ৰ আমাৰ সংখ্যাটোৰ মানটো কিমান পালো 12 পালো देयरफॉर নিৰ্ণয় সংখ্যাটো হল 12 এই आंसर তো নিশ্চয় বুজি পাইছা তো এইখিনিতে আমি কোৱেশ্চন নাম্বাৰ 5 6 আৰু 7 ৰ দুটা মিডিয়ামে সলভ কৰিলে এতিয়া আমি সলভ কৰিম কোৱেশ্চন নাম্বাৰ 8 তো এই কোৱেশ্চন নাম্বাৰ 8 sum of 3 consecutive natural numbers is 45 find the numbers অৰ্থাৎ তিনিটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ যোগফল 45 হলে সংখ্যা কেইটা উলিওৱা
স্বাভাৱিক সংখ্যা আৰু ক্ৰমিক বুলি কোৱাৰ লগে লগে কি হয় সিৰিয়েলি থাকে স্বাভাৱিক মানে হিচাপ কৰাত যিকোনো সংখ্যা যিকোনো হ'ব পাৰে 1 তেনেহ'লে ক্ৰমিক হ'লে 2 3 তো 1 2 3 কেনেকৈ উলিওৱা যায় যিহেতুকে সংখ্যাটো দিয়া নাই আমি ভেৰিয়েবল ইউজ কৰিম বা চলক ইউজ কৰিম তেতিয়াহ'লে ফাৰ্ষ্টটো আমি ধৰি ল'লোঁ x ঠিক আছে লেট এটা সলিউশন লিখি দিবা লেট অৰ্থাৎ ধৰা হ'ল 3 কনজিকিউটিভ নেচাৰেল নাম্বাৰছ আৰ এটা হ'ল যদি আমি x ধৰোঁ সেকেন্ডটো হয় কি যে x ৰ লগত 1 প্লাস কৰিব লাগে 2 কেতিয়া হয় 1 ৰ লগত 1 প্লাস কৰিলে 2 হ'ব হয় নে নহয় তো আমি সেকেন্ডৰ লগত আমি কি ফাৰ্ষ্টৰ লগত আমি 1 প্লাস কৰি দিম কি হৈ যাব আমাৰ সেকেন্ডটো পাম এতিয়া থাৰ্ডটো কি হ'ব 3 যে পাইছো 3 কৰ পৰা পাইছা সো আইফালে 1 ৰ লগত যদি আমি 2 প্লাস কৰি দিও তেনেহ'লে 3 হয় তেনেহ'লে মনত ৰাখিবা প্ৰথম যদি x সেকেন্ডটো x + 2 1 থাৰ্ডটো x + 2 তেনেহ'লে আমাৰ ক্ৰমিক সংখ্যা হৈ যায় বা কনজিকিউটিভ নেচাৰেল নাম্বাৰ হৈ যায় ঠিক আছে তো এতিয়া আমি কোশ্চেন মতে কি কৈছে এই তিনিটা সংখ্যা তিনিটা ধৰা হ'ল x + 1 আৰু x + 2 তিনিটা ক্ৰমিক স্বাভাৱিক সংখ্যা যোগ কৰিলে যোগফল কিমান হয় 45 হয় তো যোগ মানে কি x + 1 + x + 2 এই তিনিটা যোগ কৰা হ'ল ঠিক আছে x + 1 x + x + 1 + x + 2 ইকুৱেল তো যোগফলটো 45 হ'বই এতিয়া ইয়াৰ পৰা নিশ্চয় জানা যে ভেৰিয়েবলছ বিলাক আগতে যোগ বা বিয়োগ কৰিব লাগে x তিনিটা x আছে তিনিটা x আছে লাইক টাৰ্ম x x x তিনিটা প্লাস আছে গতিকে 1x + 1x + 1x ইকুৱেল কিমান হ'ব 3x হ'ব আৰু যিবোৰ কনষ্টেন্ট আছে যোগ কৰি দিয়া 1 আৰু 2 প্লাসৰ আছে দুটা গতিকে 1 + 2 3 হৈ যায় ইকুৱেল ৰাইট হেণ্ড সাইডত 45 এজ ইট ইজ থাকিব এতিয়া চোৱা 3x ইকুৱেল টু লাগে আমি 3 টো ট্ৰান্সপোজ কৰি দিম ৰাইট হেণ্ড সাইডত প্লাসৰ আছে মাইনাসৰ 3 হ'ব 45 - 3 হৈ গ'ল এতেকে 3x ইকুৱেল 45 ৰ পৰা 3 টো মাইনাস কৰি দিয়া কিমান পাবা 42 পাবা আমাক লাগে x ৰ মান গতিকে আমি 3 ক ট্ৰান্সপোজ কৰি দিম ই ইনটু আছিল ৰাইট হেণ্ড সাইডত যাই তলত বহিব ডিভাইড হ'ব এতেকে 3 দি 42 কাটা কিমান পাবা 14 পাবা x ৰ ভ্যালু কিমান পালো আমি 14 পালো এতেকে কোশ্চেন মতে আমি তিনিটা সংখ্যা তিনিটা ধৰিছিলো এই তিনিটাৰ ভ্যালু উলিয়াব লাগে x ৰ মানটো বহুৱাই দি প্লাই ঠিক আছে বহুৱাই দিয়া ফার্স্ট নাম্বার ধরা হল ফার্স্ট নাম্বার x ধরা হয়েছিল x এর ভ্যালু 14 14 এ থাকিল সেকেন্ড নাম্বার ধরা হয়েছিল x + 1 তো x এর ঠাইত 14 বহুৱাই দিয়া প্লাস এর ঠাইত প্লাস 1 এর ঠাইত 1 14 + 1 15 হৈ গল থার্ড নাম্বার যেটো আছে সেটো কিমান আছে আমাৰ x + 2 x এর ভ্যালু 14 আছে প্লাস এর ঠাইত প্লাস 2 এর ভ্যালু 2 তো 14 + 2 কিমান হ'ব 16 হ'ব এই आंसर তো নিশ্চয় বুজি পাইছা তো এইটো আমি কোশ্চেন নাম্বার 8 ৰ ইংলিশ মিডিয়াম পাৰ্টটো সলভ কৰিলো এতিয়া আমি সলভ কৰিম এছামিজ মিডিয়াম পাৰ্ট কোশ্চেন নাম্বার 8 অৰ্থাৎ লাষ্ট কোশ্চেনৰ এইটো তো ইয়াতে সোয়া তিনিটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ যোগফল 45 সংখ্যা কেইটা উলিওৱা ধৰা হল এটো সলিউশন বা সমাধান দিবা তোমালোকে ৰিপ্লাই কি লিখিবা ক্ৰমিক স্বাভাৱিক সংখ্যা তিনিটা ধৰা হল এটা হল x এটা হল x + 1 এটা হল x + 2 অলপ শৰ্টত লিখা হৈছে কাৰণ আমি প্ৰথমটো x হলে সেকেন্ডটো তাৰ লগত 1 প্লাস কৰি দিব লাগে x ৰ লগত থাৰ্ডটো কি হ'ব x ৰ লগত 2 প্লাস কৰিব লাগে তো আৰু কোশ্চেন মতে কৈছে এই তিনিটা সংখ্যাৰ যোগফল কিমান হ'ব 45 গতিকে আমি x + 1 + x + 2 তিনিটা যোগ কৰি আমি 45 পাওঁ এজ ইট ইজ লিখিলো এতেকে যিবোৰ ভেৰিয়েবলছ আছে ভেৰিয়েবলছ কেইটা যোগ কৰাও 1x + 1x 2x + 1x 3x প্লাসৰ 1 আৰু 2 প্লাস কৰিলে 3 হৈ যায় ইকুৱেল 45 এতেকে 3x ইকুৱেল 45 ৰাইট হেণ্ড সাইডত থাকিব 3 আমি ৰাইট হেণ্ড সাইডত লৈ যাম যেহেতুকে সিঙ্গেল নাম্বাৰবোৰ ৰাইট হেণ্ড সাইডত ল'ব লাগে প্লাসৰ 3 আছিল মাইনাসৰ 3 হৈ যাব 3x ইকুৱেল 45 ৰ পৰা 3 মাইনাস কৰিলে কিমান হয় 42 হয় এতেকে আমাক লাগে x ৰ ভ্যালু 3x 3 টো আমি ৰাইট হেণ্ড সাইডত লৈ যাম তো 3 ৰাইট হেণ্ড সাইডত লোৱাৰ লগে লগে ই ইনটু আছিল ডিভাইড হৈ যাব অৰ্থাৎ তলত বহিব ওপৰত 42 এজ ইট ইজ থাকিব 3 দি 42 কাটিলে কিমান হয় 14 হয় নিশ্চয় জানা x ৰ ভ্যালু 14 এতেকে সংখ্যা তিনিটা কি হ'ব নিশ্চয় জানা যে প্ৰথম সংখ্যাটো আমি x ধৰিছিলো গতিকে x ৰ ভ্যালু 14 পাইছো আমি 14 লিখিম দ্বিতীয় সংখ্যাটো আছিল আমাৰ কিমান x + 1 গতিকে x ৰ ভ্যালু 14 + 1 এজ ইট ইজ থাকিল 15 হল ঠিক আছে তৃতীয় সংখ্যাটো ধৰা হৈছিল x + 2 x ৰ ঠাইত 14 x ৰ ভ্যালু প্লাস 2 আছে 2 এজ ইট ইজ থাকিল 14 + 2 = 16 এ आंसर তো নিশ্চয় বুজি পাইছা তো এইখিনিতে আমি কোশ্চেন নাম্বার 5 6 7 8 চাৰিটা কোশ্চেনৰ ইংলিশ আৰু এছামিজ দুটা পাৰ্টে সলভ কৰিলো আজিৰ ভিডিঅ'ত ইমানে আকৌ লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈকে ধন্যবাদ